নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিলোঁ। আজি কেইবাটা বস্তুৰ ওপৰত মই আলোচনা কৰিম আৰু মই ভাবোঁ এই খেতিৰ কিছুমান গোপনীয় কথা হয়তো বহুত কৃষকে হয়তো আপোনালোকক হয়তো নক'ব পাৰে, কিন্তু আজিৰ এই গোপনীয় কিছুমান কথা বা কিছুমান একচুৱেলি খেতিৰ পদ্ধতি, খেতি কোন সময়ত কৰিব, কেনেকৈ কৰিব বা আপোনালোকৰ মুনাফা কেনেকৈ আপোনালোকে বেছি পাব, কোনখিনি সময়ত কোন খেতি কৰিব, সেই সন্দৰ্ভত আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো মই তৈয়াৰ কৰিলোঁ। গতিকে কৃষক বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চায়, গতিকে আজি কিছুমান গুৰুত্বপূৰ্ণ এই খেতি সন্দৰ্ভত আপোনালোকে কথা জানিব পাৰিব। আৰু বিশেষকৈ ঠাণ্ডাৰ বতৰত কৃষক বন্ধুসকল, এই জিকা খেতি মই আগতীয়াকৈ কৰিছোঁ। এই ঠাণ্ডাৰ বতৰত আজি ডিচেম্বৰ মাহৰ 24 তাৰিখ, এই 24 তাৰিখৰ এতিয়া বহুত ঠাণ্ডা আৰু হয়তো এমাহলৈকে ঠাণ্ডা থাকিব। গতিকে এই ঠাণ্ডাৰ বতৰত আপোনালোকে কেনেকৈ কিছুমান খেতি কৰিব, ধৰি লওক যেনেকুৱা আপোনাৰ জিকা হওক, ভোলে হওক বা তিয়হ হওক, এইবিলাক খেতি কি হয়, ঠাণ্ডাৰ বতৰত আপোনালোকে ইমান গ্ৰ'থ কৰিব নোৱাৰে, ইমান গছবিলাক নাবাঢ়ে। গতিকে আপোনালোকে এই গছৰ যোনটো গ্ৰ'থ, সেইটো কেনেকৈ মেইনটেইন কৰিব যাতে গছজোপা আপোনালোকৰ বাঢ়ি থাকে বা সঠিক সময়ত যাতে আপোনালোকে উৎপাদন পায়। গতিকে সেই সন্দৰ্ভত মই বিতং আপোনালোকক অৱগত কৰাই আছোঁ। গতিকে কৃষক বন্ধুসকল, প্ৰথমতে মই কেইজোপামান জিকাৰ গছ মই আপোনালোকক দেখুৱাই লৈছোঁ। তে কৃষক বন্ধুসকল, এয়া চাওক, এয়া মোৰ জিকা খেতিৰ জিকা গছ আৰু আগ মেলিছে। এয়া চাওক, গ্ৰ'থ বেয়া নহয়, গ্ৰ'থ ভালে আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকৰ জিকাই হওক বা ভোলে হওক বা তিয়ঁহৰ গছে হওক, যাতে এনেকৈ লহপহকৈ বাঢ়ি আহে, আপোনালোকে কি স্প্ৰে কৰিব, কি পদ্ধতি অৱলম্বন কৰিব, সেইখিনি মই আপোনালোকক বুজাই কৈ আছোঁ। এয়া এটা দেখিলে, মই আৰু 2-4টামান খলি আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, এইটো ইয়াৰো গ্ৰ'থ বঢ়িয়া। আপোনালোকে হয়তো নিশ্চয় দেখিছে, এয়া আগ মেলিব আৰম্ভ হৈছে, আগ বগাই আছে এতিয়া। কৃষক বন্ধুসকলে, এইখিনিতে মই কৈ থওঁ, এই জিকা যেতিয়া উঠিব মই ছিঙিম, সেইখিনি সময়ত জিকাৰ এটা ভাল বজাৰ দাম থাকিব। 1ৰ পৰা 150 টকা কেজি মই পাবলৈ সক্ষম হ'ম। গতিকে ময়ো ভাবোঁ যে আপোনালোকক খেতি এনেকৈ আগতীয়াকৈ খেতি কৰক। কৃষক বন্ধুসকল, মই জিকাৰ গছৰ খলি কেইটামান আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে হয়তো নিশ্চয় চাই গম পাইছে যে গছবিলাকৰ গ্ৰ'থ ঠিকেই আছে, লহপহকৈ বাঢ়ি আছে। গতিকে সঠিক সময়ত ফলন পাবলৈ মই সক্ষম হ'ম। কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। এতিয়া মূল কথা হ'ল যে অত্যাধিক ঠাণ্ডাত, বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী, এই 2টা মাহ অত্যাধিক যিহেতু ঠাণ্ডা পৰে, গতিকে এই ঠাণ্ডাৰ বতৰত আমি কিছুমান খেতি কৰিব নোৱাৰোঁ। যেনে ধৰক জিকা হওক, ভোল হওক বা তিয়হ হওক বা তেনেকুৱা কিছুমান লতাজাতীয় খেতি আমি কৰিব নোৱাৰোঁ। বা তেনেকুৱা বহুত খেতি আছে, হয়তো ভেন্দিৰ কথাও আপোনালোকে ক'ব পাৰে, হয়তো ভেন্দিৰো ইমান গ্ৰ'থ নহয় গজাৰ পিছতো। কৃষক বন্ধুসকল, এই গ্ৰ'থটো আপোনালোকে কেনেকৈ মেইনটেইন কৰিব, প্ৰথম কথা হ'ল যে আপোনালোকে ছালফাৰ বিভিন্ন পাৰ্চেণ্টেজৰ বা বিভিন্ন অনুপাতৰ ছালফাৰ আপোনালোকে পাব বীজ বা সাৰ বীজৰ দোকানত। গতিকে তাৰে পৰা আপোনালোকে 20% যোনটো ছালফাৰ হয়, এইটো 20% ছালফাৰ মই স্ক্ৰীণত দিছোঁ আৰু এইটো মই স্প্ৰে কৰি আছোঁ সপ্তাহ 10 দিন মূৰে মূৰে। কৃষক বন্ধুসকল, এই ছালফাৰৰ একচুৱেলি আমাৰ এইবিলাক খেতিত বা যিকোনো খেতিত কামটো হয়তো আপোনালোকে বহুতে নাজানে। ই কি হয়, যিকোনো গছ গছনি বঢ়াত, লহপহকৈ বঢ়াত সহায় কৰে আৰু কি হয়, ই গছজোপা গৰম কৰি ৰাখে। আচল কথা হ'ল, ছালফাৰৰ মেইন কাম, আমি যদি জাৰকালি ব্যৱহাৰ কৰোঁ, গৰম দিনত অৱশ্যে ছালফাৰৰ কিছুমান ছাইড ইফেক্ট আছে। গতিকে ঠাণ্ডাৰ বতৰত বিশেষকৈ ছালফাৰ বেছিকৈ ব্যৱহাৰ কৰা হয়। আপোনালোকে ছালফাৰ বিভিন্ন শতাংশৰ ছালফাৰ পাই যাব। আপোনালোকে 90% পাব, হয়তো 80%ও পাব। যিবিলাক গ্ৰেনুৱেলছ ছালফাৰ, এইবিলাক মাটিত দিয়াৰ কাৰণে তেনেকুৱাও পাব পাৰে। আৰু যদি
কৃষক বন্ধুসকল আপোনালোকে যদি স্প্ৰে কৰে গতিকে মই স্ক্ৰীনত দিছোঁ সেইটো এটা সালফাৰ এই বটলটো গতিকে এই সালফাৰটো মই স্প্ৰে কৰি আছোঁ মোটামুটি সপ্তাহ 10 দিন মূৰে মূৰে পৰিমাণটো কমকৈ আৰু এটা বস্তু কৃষক বন্ধুসকল আপোনালোকে চাব এই সালফাৰ ব্যৱহাৰ কৰাত যদি আপোনালোকে বেছিকৈ অভাৰড'জ দি দিয়ে বা যদি পৰিমাণটো বেছি হয় লগাতকৈ তেতিয়াহ'লে কিন্তু আপোনালোকৰ গছৰ ক্ষতি হ'ব আৰু কৃষক বন্ধুসকল এই সালফাৰ ব্যৱহাৰ কৰাৰ বা স্প্ৰে কৰাৰ লগতে আপোনালোকে কি কৰিব সালফাৰৰ লগত বহুত কীটনাশক হওক বা ভেঁকুৰনাশক হওক কিন্তু মিশ্ৰণটো নিমিলে গতিকে ৰিয়েকশ্যন হ'ব পাৰে গতিকে আপোনালোকে যেতিয়া সালফাৰ ব্যৱহাৰ কৰিব বা স্প্ৰে কৰিব অকল সালফাৰে কৰিব তাৰপিছত আপোনালোকে কীটনাশক বা ভেঁকুৰনাশক আপোনালোকে ব্যৱহাৰ কৰিব কৃষক বন্ধুসকল সালফাৰ ব্যৱহাৰ কৰাৰ স্প্ৰে কৰাৰ লগতে আৰু আপোনালোকে এটা বস্তু কৰিব যিহেতু ঠাণ্ডা বেছি গতিকে আপোনালোকে ডাইথেন M45 বা মেনকোজেব কাৰ্বনডিজম মেনকোজেব থকা যিকোনো তেনেকুৱা ভেঁকুৰনাশক আপোনালোকে মাজে মাজে স্প্ৰে কৰিব আৰু পোক পৰুৱা যেহেতু ঠাণ্ডাৰ বতৰত অলপ কম গতিকে আপোনালোকে পোক পৰুৱাৰ কাৰণে কমকৈ স্প্ৰে কৰিলেও হ'ব তে মূল কথা এইটো গ'ল কৃষক বন্ধুসকল যে আপোনালোকে আচলতে এই অত্যাধিক ঠাণ্ডাটো আপোনালোকৰ খেতি হয়তো গছবিলাকৰ গ্ৰোথটো এনেকৈ আপোনালোকে মেইনটেইন কৰক সালফাৰ স্প্ৰে কৰাৰ যোগেদি তে এইটো 1 নম্বৰ কথা তে দ্বিতীয় নম্বৰ কথা হ'ল কৃষক বন্ধুসকল আমি সকলোৱে কম বেছি পৰিমাণে খেতি কৰোঁ কিন্তু আমি কোন সময়ত কোনটো খেতি কৰিব লাগে সেইখিনি আমি হয়তো নজনাৰ কাৰণে বা সেইখিনি আমাৰ জ্ঞান নথকাৰ কাৰণে বা আমি কোন সময়ত খেতি কৰিলে আমি অধিক লাভ পাম বা অধিক মূল্যত আমি বজাৰত সবজি পাতি বেচিব পাৰিম সেইখিনি হয়তো আমি নজনাৰ কাৰণে কিছুমান আমাৰ লোকচান হয় তে কৃষক বন্ধুসকল আগন্তুক যেহেতু আমাৰ মুছলিম ভাইসকলৰ ৰমজান মাহ আহি আছে গতিকে সেই ৰমজানক উদ্দেশ্য কৰি আপোনালোকে এতিয়া তিয়হ খেতি কৰিব পাৰে যদি আপোনালোকে তিয়হ খেতি এটা অত্যাধিক লাভজনক খেতি হিচাপে পৰিগণিত হৈছে বা আমি দেখিবলৈ পাইছোঁ গতিকে আপোনালোকে তিয়হ খেতি ৰমজান মাহক উদ্দেশ্য কৰি বা টাৰ্গেট কৰি আপোনালোকে তিয়হৰ খেতি কৰিব পাৰে আৰু প্ৰথমতে আপোনালোকে গজালি কেইটা যেতিয়া গজিব তিয়হৰ বীজবিলাক গজালি মেলিব তাৰপিছত আপোনালোকে মই যেনেকৈ যি সিস্টেম ক'লোঁ যে আপোনালোকে সালফাৰ স্প্ৰে কৰি এই তিয়হৰ যোনটো গ্ৰোথ সেই গ্ৰোথটো আপোনালোকে মেইনটেইন কৰিব আৰু দেখিব যে আপোনালোকে সঠিক সময়ত আৰু সঠিক মূল্যত আপোনালোকৰ তিয়হ বেচিবলৈ সক্ষম হ'ব তে কৃষক বন্ধুসকল এয়াই আছিলে আজিৰ একচুৱেলি এই ভিডিঅ'ৰ উদ্দেশ্য গতিকে আৰু তেনেকুৱা ধৰণৰ কিছুমান গোপনীয় কথা লৈ মই আগন্তুক দিনত মই ভিডিঅ' লৈ আহিম তে কৃষক বন্ধুসকল আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু এই মোৰ কথাখিনি মোৰ যোনটো গোপনীয় কথা আজি মই ক'লোঁ যে এই ঠাণ্ডাৰ বতৰটো আপোনালোকে কেনেকৈ কিছুমান খেতি কৰিব পাৰে বা আপোনালোকৰ যোনটো গছৰ গ্ৰোথ সেই গ্ৰোথটো যাতে মেইনটেইন হৈ থাকে গতিকে সেইখিনি বস্তু আপোনালোকে আপোনালোকৰ লগৰ খেতিয়কসকলক জনাই দিয়ক আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ